মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ প্ৰসংগলৈ আহিছোঁ। এয়া কথাটো অলপ বেলেগ। পৰ্যাপ্ত নিৰাপত্তাৰক্ষী গৌৰৱ গগৈ নাছিল। আনকি APCCৰ পূৰ্বৰ সভাপতিসকলে পোৱা যিধৰণে নিৰাপত্তাৰক্ষী পাইছিল সেয়াও পোৱা নাছিল গৌৰৱ গগৈয়ে। এই কথা গৌৰৱ গগৈয়ে কালিৰ সংবাদমেলত সদৰি কৰিছিল। যিকোনো সময়ত দুষ্কৃতিকাৰী আক্ৰমণ কৰিব পাৰে বুলি শুভাকাংক্ষীয়ে তেওঁক ইংগিত দিছিল। সোমবাৰে এই কথা গৌৰৱ গগৈয়ে সন্দেহ কৰিছিল যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই ষড়যন্ত্ৰ ৰচনা হ'ব পাৰে বা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বা ষড়যন্ত্ৰ ৰচনা কৰা হ'ব পাৰে তেওঁৰ বিৰুদ্ধে। গৌৰৱ গগৈ সংবাদমেলৰ কেইঘণ্টামানৰ পিছতেই হঠাৎ চৰকাৰী নিৰ্দেশনা কটকটীয়া কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা ব্যৱস্থা। কিন্তু হঠাৎ গৌৰৱ গগৈয়ে অভিযোগ অনাৰ পিছতহে কিয় তৎপৰ হ'ল ৰাজ্যৰ গৃহ বিভাগ। এইবাৰ মুখ্যমন্ত্ৰী আকৌ অইন এক ব্যাখ্যা আগবঢ়াইছে তেখেতে নিজে ভবা ধৰণে। মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈক মাৰপিট কৰাৰ বাবে কংগ্ৰেছৰ ভিতৰ চৰাতে হেনো এখন নাটক ৰচনা কৰা হৈছে আৰু সেয়া মুখ্যমন্ত্ৰীয়ে গম পাইছে। ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে, এজনে আহি তেওঁলোকক খবৰ দিছে গৃহ বিভাগক, আৰক্ষীক খবৰ দিছে। কিন্তু কাৰ পৰিকল্পনা সেয়া কিছু আওপকীয়াকৈ সদৰি কৰিছে, কিন্তু মূল যিটো কথা, মূল যিখিনি প্ৰসংগ সেয়া ৪-৫ দিনৰ পিছতহে ক'ম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। পিছে মুখ্যমন্ত্ৰীয়ে অভিযোগ অনাৰ দৰে এজন দুৰ্ঘূৰ দেশদ্ৰোহী পাকিস্তানী এজেণ্ট গৌৰৱ গগৈক এতিয়া তেখেতৰে গৃহ বিভাগে এস্কৰ্ট বাহনসহ ৩জনকৈ নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলগীয়া হোৱাটোহে বা বাধ্য হোৱাটোহে কৌতুকৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। কোনে কি কৈছে শুনো আহক। আমাৰ পূৰ্বে যিমানবোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকল আছিল সকলোকে পুলিচৰ যি প্ৰটেকশ্যন দিব লাগে, যি নিয়ম বিৰোধী দলৰ সভাপতি হিচাপে সেইখিনি দিছে। কিন্তু মোৰ ক্ষেত্ৰত যেতিয়াৰ পৰা মই প্ৰদেশ কংগ্ৰেছ সভাপতি হৈছোঁ, সেই যি প্ৰটেকশ্যন মোৰ আগৰ প্ৰাক্তন সভাপতিসকলে পাইছে পুলিচৰ, মই পোৱা নাই। বহুতে কয় গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছ সভাপতি সাৱধান হওক, সন্ধিয়া আপোনালোকে ওলাই নাযাব, ৰাতি আপোনালোকে বেছি নুঘূৰিব। আমি কিবা খবৰ পাইছোঁ, হ'ব পাৰে আপোনালোকৰ লগত পুলিচ নাই, ল'ৰাবোৰ লৈ যাওক। যিসকল আমাৰ শুভচিন্তক, যিসকলে এইখিনি কথা কৈছে, নিশ্চয় কিবা এটা ইংগিত পাইছে দিছপুৰৰ পৰা। গুৱাহাটীৰ আৰক্ষীয়ে কালি এটা বিশেষ গোচৰ পাইছে, য'ত কংগ্ৰেছৰ এটা ভিতৰৰ পৰাই কেছটো এটা ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে এখন মাৰপিটৰ নাটক কৰিব খুজি আছিলে। যোৱাকালি কালি ৰাতি মানুহ এজনো এৰেষ্ট হৈছে, যোনে ষড়যন্ত্ৰ কৰিছিলে। ৪-৫ দিন পিছত আপোনালোকক আমি ভাল কৰি ক'ব পাৰিম। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ছিকিউৰিটি অলপ বঢ়াই দিছোঁ, কাৰণ তেওঁলোকৰ ভিতৰৰ পৰাই চিম্পেথি ল'বৰ কাৰণে নাটক এখন কৰি আছিলে। আজিকালি এটা পাৰ্টি আনিছে কংগ্ৰেছে, সেই পাৰ্টিটোৰ নাম হ'ল ইনক্লুচিভ মাইণ্ড। তাৰ মানুহজন হ'ল সুনীল কানগুলে, লগত এগৰাকী মহিলা আছে। তেওঁলোকে প্লেনিং কৰে, কংগ্ৰেছে কৰে। গতিকে এই প্লেনিং কৰা মানুহবিলাকৰ মাজৰ পৰাই এজনে আহি কালি গুৱাহাটী পুলিচক এটা কেছ দিছিলে যে এনেকুৱা এটা ঘটনা তেওঁলোকে প্লেনিং কৰি আছে। অসমীয়া হিচাপে মই ছাপোৰ্ট কৰিব টান পাইছোঁ, গতিকে আপোনালোকক মই গোচৰটো দিলোঁ। পাকিস্তানৰ এজেণ্ট ৰাওলপিণ্ডিলৈ গৈছে ISIৰ ট্ৰেইনিং ল'বলৈ, য'ত সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয় আছে পাকিস্তানৰ। সেইজন দেশদ্ৰোহী কুখ্যাত পাকিস্তানী এজেণ্টকেই আকৌ এতিয়া এস্কৰ্ট বাহনসহ নিৰাপত্তাৰক্ষী মোতায়েন কৰিব লগা হৈছে। এয়াও মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ বাবে কম বিড়ম্বনাৰ কথা নহয়।